জয় নমো যাদব মা ধব জনার্দন অজয় হিষিকেশ সদা শিৱ সনাতন প্ৰণত তাৰণ নাৰায়ণ নিৰাকাৰ কৃষ্ণৰ চৰণে কোটি কোটি নমস্কাৰ নমো নমো ভগৱন্ত ভকতৰ নিধি হৰি কস্মৰণে আৰম্ভৰ সিদ্ধি মহাভাগৱত কথা দশম স্কন্ধৰ বীৰশিলা পদ কৃষ্ণ কিংকৰ শংকৰ আৰাম কৰ জোৰে বোলো শুনা হবে সভাসদ মূঢ় হৈয়া কৰো মহাভাগৱত পদ অৰাম ৰাম আমাৰ পদত কেহু নধৰিবা দুখ কৃষ্ণ কথা শুনি কৰা চিত্ত সন্তোষ অৰামে শত কোটি জনমৰ মহাপাপ যিটো মনুষ্যৰ নিৰন্তৰে ভৈ লক্ষ্য শিষিজনে কৃষ্ণ কথা শুনিবা কপাৰে পাপীৰ কাণত পাপে খুচিহে নতাৰে। কৃষ্ণ কৃষ্ণ। হে গুৰুসকল, জয় জয়তে আমি আপোনাক হ'বলৈ আমাৰ সহস্ৰ সেৱা আগবঢ়াইছোঁ। সেৱাভাগ গ্ৰহণ কৰিব। এই আসনৰ যোগ্যতা একেবাৰেই নাই, তথাপিতো আজি সেৱকীৰ নিমন্ত্ৰণ কৰ্মে আহি আপোনাসৱৰ মাজত উপস্থিত হৈ আৰু কমিটি আদেশ অনুসৰি আসনলৈ আমি আহি উপবিষ্ট হ'লোঁ। আৰু কৃষ্ণৰ কথা ক'বলৈ যাওঁতে অনিচ্ছাকৃত স্বত্তেও যদি কিবা ভুল ভ্ৰান্তি হৈ যায়, আপোনাসৱে আমাক আপোনাসৱৰ দাসৰো দাস বুলি আপোনাসৱৰ চৰণ তলে যেন উঠাই দিয়ে। আপোনাসৱৰ চৰণত শত সহস্ৰ সেৱা আগবঢ়ালোঁ। কৃষ্ণ। আমি মেইন ভাগৱতলৈ যোৱাৰ আগতেই ভাগৱতৰ ওপৰত দুকাৰষাৰমান ক'বলৈ আগবাঢ়িছোঁ, কাৰণ সকলোবিলাকেই গুৰুসকলে এই কথাবিলাক প্ৰকাশে কৰি থাকে, তথাপিতো আমি তাক আকৌ আওৰাই দিবলৈ বিচাৰিছোঁ। কাৰণ এই ভাগৱত হ'ল বৈকুণ্ঠৰ মহাসম্পদ, এটা বৈকুণ্ঠৰ সম্পদ আছিলে। এই ভাগৱতৰ কথা আদি নিৰঞ্জনে অনাদিৰ আগত ভাগৱতৰ কথা প্ৰকাশ কৰিছিল। অনাদিয়ে ভাগৱত কৈছিলে কালপুৰীয়া নাৰায়ণৰ আগত, আৰু কালপুৰীয়া নাৰায়ণে ভাগৱত প্ৰকাশ কৰিলে হংসনাৰায়ণক। হংসনাৰায়ণে ভাগৱতৰ সম্পৰ্কে প্ৰকাশ কৰিছিলে সূৰ্যনাৰায়ণৰ আগত। সূৰ্যনাৰায়ণে ভাগৱত ক'লে ব্ৰহ্মা বিষ্ণু মহেশত কৈলা, নাৰায়ণক ক'লে শ্ৰীনাৰায়ণক। সূৰ্যনাৰায়ণে শ্ৰীনাৰায়ণৰ আগত প্ৰকাশ কৰিলে। শ্ৰীনাৰায়ণে ব্ৰহ্মা বিষ্ণু মহেশত কৈলা, ব্ৰহ্মাই নিজৰ মানস পুত্ৰ নাৰদৰ আগত ভাগৱতৰ সম্পৰ্কে প্ৰকাশ কৰিছিল। আৰু নাৰায়ণেও ব্ৰহ্মাক মাত্ৰ চতুৰ্শ্লোকী ভাগৱতে প্ৰকাশ কৰিছিলে, 4টা শ্লোক।
আৰু ব্ৰহ্মাই নাৰদক প্ৰকাশ কৰিলে। নাৰদে নিজৰ শিষ্য ব্যাসক ভাগৱতৰ সম্পৰ্কে প্ৰকাশ কৰিলে। আৰু ব্যাসে নিজৰ পুত্ৰ শুকক নিজৰ গৰ্ভতে ৰাখিছিল 12 বছৰ। তেওঁ যোনি জাতৰ সন্তান নহয়, শুক। যজ্ঞত উৎপন্ন হৈছে শুক। নিজৰ গৰ্ভত ৰাখি 12 বছৰ ভাগৱত অধ্যয়ন কৰিছিলে পিতাৰ মুখেৰে। আৰু সেই শুকৰ মুখেৰাই ভাগৱত ভূমিত প্ৰকাশ হ'ল। শাপাগ্ৰস্ত পৰীক্ষিতক উদ্ধাৰৰ কাৰণে গংগাৰ তীৰত সুবুদিনী গাম, গংগাৰ তীৰত এই ভাগৱত 12 স্কন্ধৰ ভাগৱত প্ৰকাশ কৰিছিলে। পদৰ পৰা মস্তকলৈকে 12 স্কন্ধগুলে প্ৰকাশ কৰিলে। শুক মহাশয় নমিক্ষাৰণ্য 60,000 ঋষিৰ আগত এই বৈকুণ্ঠৰ মহাশাস্ত্ৰ প্ৰকাশ কৰিছিল। শুকে প্ৰশ্ন কৰিছিলে 60,000 ঋষি, তোমালোকক মই যি ভাগৱত ক'লো কোনে ক'ব পাৰিবা? 60,000 ঋষিয়ে মৌনব্ৰত ল'লে, কোনো ভাগৱতৰ কথা প্ৰকাশ কৰিব নোৱাৰিলে। তেতিয়া নমিক্ষাৰণ্যৰ বাহিৰত থাকি এটা সুতকুলীয়া লোক, যাক স্পৰ্শ কৰিলে আমি চোৱা বুলি স্নান কৰোঁ। একেবাৰে শুদ্ৰ জাতৰ, নাম হ'ল উগ্ৰচবা শুক। তেওঁ কৈছিলে যে গুৰুজনা মই পাৰিম। উগ্ৰচবা শুকক উচ্চ আসনখন দিয়াৰ লগে লগেই নমিক্ষাৰণ্যৰ পৰা 32,000 ঋষিয়ে সেই স্থান ত্যাগ কৰিলে। কাৰণ গুৰুসকল আই মাতৃ হ'ব, আমাৰ দেহত 60,000 বৃত্তি আছে, 32,000 অজ্ঞানী বৃত্তি আমাৰ দেহটোত আছে। ঈশ্বৰ কৃষ্ণৰ কথা শুনিবলৈ অপাৰক, সেইবিলাক কৃষ্ণৰ কথা শুনিব নিবিচাৰে, এই দেহতে আছে। আৰু 32,000ৰ ভিতৰত 60,000ৰ ভিতৰত 32 অজ্ঞানী আৰু 28,000 জ্ঞানী বৃত্তি আছে। তেওঁলোকে ভাগৱত শুনে, কৃষ্ণৰ কথা আগ্ৰহী শুনিবলৈ প্ৰকাশ কৰে, আগ্ৰহ প্ৰকাশ কৰে। গতিকে উগ্ৰচবা শুকক উচ্চ আসনখন দিয়াৰ লগে লগে 32,000 ঋষি তাৰ পৰা প্ৰস্থান হৈ গুচি গ'ল। সনক প্ৰমুখে 28,000 ঋষিয়ে উগ্ৰচবাৰ মুখেৰে বৈকুণ্ঠৰ মহাশাস্ত্ৰ ভাগৱত শ্ৰৱণ কৰিলে। আৰু শাপাগ্ৰস্ত পৰীক্ষিতক উদ্ধাৰৰ কাৰণে গংগাৰ তীৰত শুক মহাশয়ে এই বৈকুণ্ঠৰ মহাশাস্ত্ৰ তেওঁক সপ্তাহজোৰা ভাগৱত আৰম্ভ হৈছিল। কলিৰ ৰাজ্যত, কলিৰ বয়স আছিলে মাত্ৰ 30 বছৰ। সেই সময়তে ৰজা পৰীক্ষিত শাপাগ্ৰস্ত হ'ল। গুণী জ্ঞানী দানী মানি ৰজা পৰীক্ষিত, ৰজা হ'লে মৃগয়া কৰা এটা ধৰ্ম আছিল। তেওঁ মৃগয়া কৰিবলৈ গৈ পানী পিয়াহ লগাত সমীক মুনিৰ আশ্ৰমত গৈ প্ৰৱেশ হ'ল। বহু সময় পানী বিচাৰি সমীক মুনিৰ পৰা কোনো প্ৰত্যুত্তৰ নাপাইছিলে ৰজা পৰীক্ষিতে, কিয়নো তেওঁ ঈশ্বৰত লীন গৈ আছিলে, সমাধি লৈ আছিলে। এজন ব্যক্তি ঈশ্বৰত যেতিয়া লীন হৈ গুচি যায়, আত্মাই আত্মাৰ লগত যেতিয়া সম্পৰ্ক গঢ়ে, এটা মৰাশয় জানো মাত দিব পাৰে? নোৱাৰে। গতিকে ৰজা পৰীক্ষিতে কোনো তেওঁ মাত বোল নাপালে। তাতেই ৰজা পৰীক্ষিত ক্ৰোধান্বিত হ'ল। আখ্যান হিচাপে দেখাইছে ক্ৰোধে হ'ল আধ্যাত্মিকত সৰ্প। আমাৰ যিটো ক্ৰোধ অহংকাৰ, সেইটো আমাৰ জীৱনলৈ পতন আনি দিয়ে, সেইটো হ'ল সৰ্প। গতিকে আখ্যান হিচাপে দেখাইছে ওচৰতে এটা মৰা সৰ্প পাই ধনুৰ কাঁড়েৰে সৰ্পতে আনি সমীক মুনি গলত মেৰিয়াই দিলে। আৰু এই খবৰটো পোৱাৰ লগে লগে সমীক মুনি পুত্ৰ শৃংগী মুনিয়ে তৎকালীন এই ৰজা পৰীক্ষিতক অভিশপ্ত কৰিলে, যিজনে মোৰ পিতাৰ গলত সৰ্পটো মেৰিয়াই দিলে তেওঁক মই অভিশাপ দিলোঁ, 7 দিনৰ ভিতৰত কাল তক্ষকে তেওঁক দংশন কৰিব। এই ব্ৰহ্ম বাক্য প্ৰয়োগ হৈ যোৱাৰ লগে লগে সমীক মুনিৰ ধ্যান ভংগ হৈ গ'ল। নিজৰ পুত্ৰক কদৰ্থনা কৰিছিল, অৰ্থাৎ গালি গালাজ কৰিলে যে বাছা তুমি কি কৰ্ম কৰিলা? ৰজা পৰীক্ষিত দানী মানি এজন জ্ঞানী ৰজা, তুমি তেওঁ ভুল কৰিলেও তুমিতো ভুল কৰিব নালাগিছিলে। গতিকে গুৰুসকল, এই কথাটো আমাক কৈছে
কোনোবা এজনে ভুল কৰিলে বুলি মই যে ভুল কৰিম এইটো কিবা মানে আছে নেকি বাৰু? তেওঁ যেনিবা অপকৰ্ম কৰিলে মই কিয় অপকৰ্ম কৰিম? মোৰ মানৱিকতা যিটো ধৰ্ম তাক মই ৰক্ষা কৰিব পাৰিব লাগিব। আৰু তৎকালীনেই সমীক মুনিয়ে নিজৰ শিষ্যক পঠাই দিলে ৰজা পৰীক্ষিতৰ ওচৰলৈ, যোৱা খবৰটো প্ৰেৰণ কৰা, যদি পাৰে ৰজা পৰীক্ষিতে ইয়াৰ কিবা এটা প্ৰতিকাৰ কৰক। ইতিমধ্যে খবৰটো পোৱাৰ সময়লৈকে প্ৰায় 2 দিনৰ সময় ব্যতীত হৈ গৈছে আৰু 6টা দিন আছে। 6টা দিনৰ ভিতৰত যদি তেওঁ নিজকে ৰক্ষা কৰিব পাৰে তেওঁ তাৰ উপায় চিন্তা কৰক। ৰজা পৰীক্ষিতে তৎকালীনেই নিজৰ সমস্ত ৰাজ্য নিজৰ পুত্ৰ জন্মেজয়ক অৰ্পণ কৰিলে আৰু তেওঁ গংগাৰ তীৰলৈ ওলাই গ'ল। বিভিন্নজনে বিভিন্ন পৰামৰ্শ আগবঢ়াইছিলে, তপ কৰা, যজ্ঞ কৰা, দান কৰা, পুণ্য কৰা, বিভিন্ন মতামত আগবঢ়ালে, কিন্তু ৰজা পৰীক্ষিতৰ মনলৈ শান্তি বোলা কথাটো অহা নাছিল। তেতিয়া ব্যাসে নিজৰ পুত্ৰ শুকক পঠাই দিলে যে যোৱা, ৰজা পৰীক্ষিত শাপাগ্ৰস্ত হ'ল, তেওঁক গৈ তুমি বৈকুণ্ঠৰ মহাশাস্ত্ৰ শ্ৰৱণ কৰোৱাগৈ, তেওঁ উদ্ধাৰ হ'ব। পহিলা শুক অমান্তি হৈছিলে যে তেওঁ ব্ৰাহ্মণদ্ৰোহী, তেওঁ ঋষিদ্ৰোহী, তেওঁ মহাপাপীক মই কেনেকৈ ৰক্ষা কৰিম? বোলে নহয় বাছা, তুমি ভুল বুজিছা। কাৰণ অকল ৰজা পৰীক্ষিতে উদ্ধাৰ হোৱা নহয়, তোমাৰ দ্বাৰাই এই বৈকুণ্ঠৰ মহাশাস্ত্ৰ মৰ্ত্যত প্ৰকাশ পাব। এই কলিৰ সমস্ত লোক পাপৰ ঘাৰাত সোমাই পৰিল, এই পাপীসকলৰ তৰণৰ কাৰণে তোমাৰ এই বৈকুণ্ঠ মহাশাস্ত্ৰই উপকাৰ কৰিব তেওঁলোকক। তুমি যোৱা, পৰীক্ষিত গৈ বৈকুণ্ঠৰ মহাশাস্ত্ৰ তুমি শ্ৰৱণ কৰোৱাগৈ। আৰু সেই নিজৰ পিতৃ বাক্য ৰক্ষা কৰি শুক মহাশয় আহি গংগাৰ তীৰত উপস্থিত হ'ল। ৰজা পৰীক্ষিতে শুকক দেখাৰ লগে লগেই আসনৰ পৰা উঠি গৈ তেওঁক গুৰু মানিলে আৰু পৰীক্ষিতে শুকৰ মুখেৰে 7 দিন একান্ত গৃহতাৰে ভাগৱত শুনিছিল। বাৰু নিশ্চয় আমি প্ৰকাশ কৰিম আপোনালোকক গুৰু আৰু শিষ্যৰ যিটো সম্বন্ধ, এই সম্বন্ধটো তাতেই অটুট ৰাখিছে, আমি নিশ্চয় প্ৰকাশ কৰিম। এতিয়া কথা হ'ল, ৰজা পৰীক্ষিতে শুনাৰ লগে লগে তেওঁ গতি মুক্তি পালে আৰু কলিৰ লোকসকলে তৰণৰ পথ এটা লাভ কৰিলে। উগ্ৰসভা সুতৰ এজন প্ৰধান শিষ্য আছিলে মনোহৰ সুত। আমি অকণমান চমু কৰি দিম দেই গুৰুসকলে এইখিনি। আৰু এনেকৈ গৈ গৈ ভাগৱত পঢ়িলগৈ জগন্নাথৰ ওচৰত। জগন্নাথ গোসাঁয়ে নিজৰ শিষ্য জগদীশ মিশ্ৰক ভাগৱত অৰ্পণ কৰিলে। যোৱা উত্তৰ পূৰ্ব দিশত শংকৰ নামৰ এজন গুৰুৰ আৱিৰ্ভাৱ হ'ল, ভগৱন্তৰ অংশ কলা। তেওঁক গৈ বৈকুণ্ঠৰ মহাশাস্ত্ৰ অৰ্পণ কৰাগৈ। শংকৰ গুৰুজনাই বৰ কষ্টৰ সৈতে তেওঁ কষ্ট স্বীকাৰ কৰিছে। পদ ছবি পয়াৰ দুলৈলৈ লিখি সংস্কৃত আৰু বৰ্জালী ভাষাৰ পৰা সহজ সৰল ভাষাত লিখি তেওঁ লোক সমাজৰ মাজত ভাগৱত প্ৰকাশ কৰিলে। এয়া হ'ল গুৰুজনাৰ দ্বাৰা আমাৰ কলিৰ লোকসকলৰ তৰণৰ এটা সুন্দৰ অৰ্মিত আমাৰ মাজত থৈ গৈছে গুৰুজনাই। এই অৰ্মিত যি পান কৰে তেওঁ সংসাৰ তৰি যায়। এতিয়া হ'ল ভাগৱত। ভা শব্দই কৈছে পোহৰ বা জ্যোতি, ভা শব্দই কৈছে ভাবু, গ শব্দই গান কৰা, গ শব্দ হ'ল জ্ঞান, ৱ শব্দ হ'ল সন্নিৱিষ্ট হৈ থকা, ৱ শব্দ হ'ল বৈষ্ণৱী তত্ত্ব জ্ঞান, ত শব্দই তত্ত্ব, ত শব্দই পৰিত্ৰাণ। এজন ভাবুকৈ বৈষ্ণৱী তত্ত্বৰ জ্ঞানৰ দ্বাৰা পৰম তত্ত্ৰক যিজনে উদ্ধাৰ কৰিব পাৰে তাকেই কৈছে ভাগৱত। কাৰণ গুৰুসকলে আইমাতৃৰ হ'ব বগা কাগজৰ ওপৰত কলা চিয়াঁহী লিখি দিয়া ভাগৱতখন, যি ব্যাসৰ লিখিত, ইয়াৰ কবি ব্যাস 11জন মহামানৱৰ বিৰচিতৰ দ্বাৰা এই ভাগৱত ভাগী পূৰ্ণাংগ হৈছে। আৰু আমাৰ গুৰুজনা শংকৰদেৱে বিশেষ ইয়াত আগভাগ লৈছে। দশম স্কন্ধ, ষষ্ঠ স্কন্ধ, প্ৰথম স্কন্ধ গুৰুজনাৰ ইয়াত প্ৰাণ ভৰা অমৃত ইয়াত তেওঁ আমালৈ থৈ গৈছে। এতিয়া এই ভাগৱতখন
আমি অনুষ্ঠান প্ৰতিষ্ঠান মন্দিৰত সদায় বন্তি জ্বলাওঁ, তাক বৰ সুন্দৰভাৱে আমি সংৰক্ষিত কৰি ৰাখোঁ। কিন্তু আমাৰ দেহটো যে ভাগৱত, এই দেহটো কিন্তু আমি আজিলৈকে সজাব পৰা নাই, দেহটোক চিনি পোৱা নাই। অহংকাৰত থাকি আমি সদায় চাবোনে সুন্দৰকৈ গাটো ঘঁহিছোঁ, ক্ৰীম স্নো পাউডাৰ সানি মুখখন সুন্দৰ কৰিছোঁ, আনতকৈ দেখিবলৈ মোক ভাল দেখোঁ। কিন্তু দেহৰ কৰ্মবিলাক হ'লে একেবাৰে অপৰিষ্কাৰ। আমাৰ এই দেহটোহে আমাৰ ভাগৱত, দেহটোক আমি সজাব পাৰিব লাগিব। যেনেকৈ ভাগৱতত পদৰ পৰা মস্তকলৈকে, প্ৰথম স্কন্ধৰ পৰা দ্বাদশ মস্তকলৈকে প্ৰকাশ কৰিলে। শুদ্ধ ব্ৰহ্মাণ্ডত আমাৰ দেহটো প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধলৈ 12 স্কন্ধৰ ভাগৱত আমাৰ দেহ ভাগৱত। প্ৰথম স্কন্ধই প্ৰকাশ কৰিছে পৰমায়ু। ঈশ্বৰে আমাক এটা আয়ুস দি পঠালে, যোৱা তুমি মোৰ মায়া সংসাৰ গৈ তুমি বসবাস কৰা, বেপাৰ বাণিজ্য কৰা, গৈ মোৰ মায়া সংসাৰলৈ যোৱা। কিয়নো মাতৃগৰ্ভত জীৱই পৃথিৱীলৈ অহাৰ আগতেই, এটা স্থূলদেহ ধাৰণ কৰাৰ আগতেই এই জীৱ অন্য কোনো নহয়, পৰমাত্মাৰে অংশ জীৱাত্মা। তুমি মোৰ অংশ, জীৱ পৰমাত্মা অন্তৰ্যামী, সেইটো তুমি মই সখী। এইটো কৃষ্ণই কৈছে, জীৱক কৈছে। তুমি আৰু মোৰ পাৰ্থক্য একোৱেই নাই, তুমি আৰু মই একহে মাত্ৰ। আৰু তুমি যেতিয়া মোৰ মায়া সংসাৰখন চাব বিচাৰিছা, যোৱা এবাৰ চোৱাগৈ, তোমাক পঠালোঁ। সেইকাৰণে এটা নিৰ্দিষ্ট আয়ুস দিছে, সীমাবদ্ধ, যে ইমান দিনৰ ভিতৰত 100 বছৰ তোমাক আয়ুস দিলোঁ, তুমি গৈ 100 বছৰ বেপাৰ বাণিজ্য কৰাগৈ। কিন্তু তোমাক মই লগত কেইটকামান দিলোঁ, এই টকাকেইটা লৈ যোৱা, তাৰ সৎ ব্যৱহাৰ কৰিবা। টকাৰ উপাৰ্জন কৰিবা, কিন্তু অসৎ ব্যৱহাৰ নকৰিবা। গুৰুসকলে আইমাতৃশ, সেই টকাকেইটা হ'ল নাম ধন। এই নাম ধন দিলোঁ, লোৱা, কিন্তু নামে নামৰ সঞ্চয় কৰিবা, নাম বঢ়াবা, জ্ঞান প্ৰকাশ কৰিবা, জ্ঞানৰ বৃদ্ধি কৰিবা, অজ্ঞানক নাশ কৰিবা, তেতিয়া সংসাৰৰ সৃষ্টিখন শুদ্ধ হ'ব। কিন্তু কি হ'ল, এই জীৱই সকলো পাহৰি পেলালে। সেইকাৰণে প্ৰথম স্কন্ধত কৈছে পৰমায়ু, দ্বিতীয় স্কন্ধত প্ৰকাশ কৰিছে বাহ্যিক আৰু আভ্যন্তৰীণ সৎ আৰু অসৎ কৰ্মবিলাকক সন্নিৱিষ্ট কৰা হৈছে। তৃতীয় স্কন্ধত দেহত প্ৰকাশ পাইছে তিনিটা, আদি ভৌতিক, আদি দৈবিক আৰু আধ্যাত্মিক তাপৰ উল্লেখ হৈছে। চতুৰ্থ স্কন্ধত দেহত প্ৰকাশ পাইছে 4 পুৰুষাৰ্থ। মাইকখন অকণমান ভাল কৰাচোন, বহাই দিয়া। ধৰ্ম অৰ্থ কাম মোক্ষ। পঞ্চম স্কন্ধত দেহত প্ৰকাশ পাইছে পঞ্চ প্ৰাণ, প্ৰাণ অপান বান সমান উদ্যান। ষষ্ঠ স্কন্ধত দেহত প্ৰকাশ পাইছে 6 ৰুমি, জন্ম মৃত্যু সুধা পিপাসা সুখ আৰু দুখ। এই 6টা জীৱৰ জীৱনৰ লগৰী। জীৱ য'তেই নাযাওক কিয়, এই 6টা বস্তু এৰা নিদিয়ে, লগে লগেই গৈ থাকিব। সপ্তম স্কন্ধত দেহত প্ৰকাশ পাইছে সপ্ত আৱৰণ, যাক আমি সপ্ত ধাতু বুলি কওঁ। অনৰ পৰা যি ব্ৰহ্মৰ সৃষ্টি হ'ল। অষ্টম স্কন্ধত দেহত প্ৰকাশ পাইছে সমস্ত কৰ্মখিনি কৰাৰ যিটো প্ৰক্ৰিয়া, প্ৰণালী। নৱম স্কন্ধত দেহত প্ৰকাশ পাইছে, আমাৰ দেহত টোটেল মুঠতে 12খন দুৱাৰ আছে গুৰুসকল, কিন্তু আমি 9খন দুৱাৰৰ আমি জ্ঞাত, 9খন দুৱাৰৰ বিষয়ে জানো, কিন্তু 3খন দুৱাৰৰ কথা আমি নাজানো, আমি অজ্ঞাত। এই 3খন দুৱাৰৰ কথাহে আমি জানিব লাগে। ক'ত আছে দুৱাৰ 3খন? 9খন দুৱাৰ আমাৰ সকলোৱে দেখিছোঁ। 2 চকু, 2 কাণ, 2 নাক, মুখ, গুহ্য আৰু লিংগ, এই 9টা বিন্দু আছে 9খন দুৱাৰ বুলি ক'লোঁ। এই 9খন দুৱাৰৰ কথা জানো, কিন্তু আৰু 3খন দুৱাৰ, গুপুত দুৱাৰ আছে, তাক জানিলেহে জীৱৰ গতি মুক্তি, নেজানিলে কিন্তু নৰক ভঞ্জন। এই 3খন দুৱাৰ জানিব লাগিব। 10 নম্বৰ দুৱাৰখন হ'ল আমাৰ সুষুম্না দুৱাৰ, তালুকাত আছে, বৰ্তমান বন্ধ হৈ আছে গুৰুসকল। শিশু অৱস্থাত এটি শিশু, কেঁচুৱা ল'ৰা ছোৱালী, এই তালুখন ধিপ 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 কৰি এনেকৈ লৰি থাকেনে বাৰু আইসকল?
আপোনালোকে বেছি জ্ঞাত আমাৰ বোপাইসকলতকৈ। যেতিয়া কেঁচুৱা মাতৃ স্তনপান যেতিয়া কৰি থাকে এটি শিশুৱে, একে কেঁচুৱা ল'ৰা ছোৱালী ইয়াত ঢিপ ঢিপ ঢিপকৈ তালখন লৰি থাকে, সেইখন সুষুম্না দুৱাৰ, মুখ্য দুৱাৰ সেইখনেই। যদি যোগৰ বলেৰে পদ্মাসন কৰি অষ্টাংগ যোগ সাধনাৰ মাধ্যমেৰে এই জীৱক যদি এই দুৱাৰেদি বাহিৰ কৰিব পাৰে, জীৱক ভগৱন্তৰ সমকক্ষ ৰূপ সাৰূপ্য ৰূপ ধাৰণ কৰিব, ঈশ্বৰত লীন হৈ যাব আৰু পৃথিৱীলৈ নাহে দ্বিতীয়বাৰ। এই 10 নম্বৰ দুৱাৰখনে মুখ্য দুৱাৰ। আৰু 2খন দুৱাৰ গুপুত দুৱাৰ আছে, সেই দুৱাৰেদিহে জীৱক উলিয়াব লাগিব। কিন্তু 10 নম্বৰ 11 নম্বৰ দুৱাৰ হ'ল আমাৰ জীৱৰ স্থান। এই নাভিতে আমাৰ জীৱ থাকে, নাভি কমল, যাক আমি তেজতত্ত্ৰ বা অগ্নিতত্ত্ৰ বুলি কওঁ। মণিপুৰ চক্ৰ যাক কোৱা হ'ল, আমাৰ গুৰুসকলে বুজি পাব, যাক মণিপুৰ চক্ৰ কয়। আমাৰ দেহতে নাভি কমলত জীৱ থাকে, জীৱ ইয়াত সোমাই আছে প্ৰত্যেকৰ। পৰমাত্মা আছে হৃদয়ত। এতিয়া এই জীৱ য'ত আছে, নাভিৰ পৰা এটুকুৰা মাংস পিণ্ড পুৰীতত নামৰ আমাৰ হৃদয় নামৰ স্থানলৈকে আহিছে। সেই মাংস পিণ্ড টুকুৰাৰ য'ত আৰম্ভ হৈছে তাত এখন দুৱাৰ আছে। জীৱক সেই দুৱাৰেদিয়ে প্ৰৱেশ কৰাব লাগিব। কেনেকৈ কৰাব? অষ্টাংগ যোগ সাধনা কৰিব লাগিব। কিন্তু অৰ্থাৎ কুম্ভ যিটো প্ৰাণায়ামৰ ব্যৱস্থা লাগিব, শ্বাস প্ৰশ্বাস বন্ধ কৰি আমি জীৱক সেই দুৱাৰেদি মন আৰু প্ৰাণ দুই কোবা একদম এক কৰি পেলাওঁ। আৰু মনক নমক, প্ৰাণক নমক, আমাৰ গুহ্যদ্বাৰৰ অলপ ওপৰত মূলাধাৰ চক্ৰ যাক কোৱা হ'ল, মূল আধাৰ ব্ৰহ্মাই চাৰিমুখে চাৰি বেদ লৈ য'ত ভগৱন্তৰ নাম গুণ প্ৰকাশ কৰিছে, তালৈ মন আৰু প্ৰাণক লৈ আহক। তাৰ পৰা ঊৰ্ধ্বগতিৰ আকৌ উঠা গোপলৈ এই 11 নম্বৰ দুৱাৰেদি জীৱ মন প্ৰাণ সকলোকে সুমুৱাই দিয়ক। এইখিনিত সহায় কৰিব ৰাধে ৰাধে। ৰাধাই সহায় নকৰিলে আৰু কৃষ্ণই একো কৰিব নোৱাৰে। গুৰুসকল, পুৰুষ প্ৰকৃতি হয় বা একমতি, তেতিয়াহে সিজিব হৰিত ভকতি। ৰাধাৰ ইয়াত বহুত বচন আছে, ৰাধাই ক্ৰীড়া কৰিব লাগিব। যিটো আদ্যা শক্তি মহামায়া ৰাধা, কৃষ্ণ ৰাধা, সেই দুৱাৰ 11 নম্বৰ দুৱাৰেদি সোমোৱাই 12 নম্বৰ দুৱাৰেদি যেতিয়া উলিয়াই দিব জীৱক, তেতিয়া হৃদয়ত থকা পৰমাত্মাক লগ পাব। সেইকাৰণে দ্বাদশ স্কন্ধক 11ত প্ৰকাশ কৰিছে কৃষ্ণই আৰু যি উদ্ধৱৰ যি সংবাদ, বোলে দ্বাৰকা নিৰ্জন স্থানত উদ্ধৱে কৃষ্ণক লগ কৰিলে। তাৰমানে হৃদয় হ'ল আমাৰ দ্বাৰকা ধাম। এই জীৱ আহি কৃষ্ণক তাতেই লগ কৰিছিলে। এই হ'ল 9ম স্কন্ধৰ 12খন দুৱাৰৰ জ্ঞাত হোৱাৰ উপায়। 10ম স্কন্ধত প্ৰকাশ কৰিছে পঞ্চ জ্ঞানেন্দ্ৰিয় আৰু পঞ্চ কৰ্মেন্দ্ৰিয়ৰ বিষয়ে উল্লেখ হৈছে। 11ম স্কন্ধত প্ৰকাশ কৰিছে একাদশী পূৰ্ণিমা অমাৱস্যা ব্ৰতে ব্ৰত নহয়। আমি ভাবোঁ যে একাদশী ব্ৰত পালন কৰিল, মোৰ ব্ৰত হৈ গ'ল। নাই হোৱা। আজি একাদশী ব্ৰত পালন কৰিছোঁ, ভৈম একাদশী পালন কৰে নে আপোনালোকে? কৰে নকৰে বাৰু? কৰে নহয়। সেইদিনা পিঠাগুড়িকেইটা এওঁ গাখীৰৰ সৈতে খালে একাদশী হৈ গ'ল আৰু নহয় না বাৰু? আমি সেইটোকে ভাবোঁ। নহয় গুৰুসকল, 11টা ব্ৰত পালন কৰিব লাগে। অহিংসা, কাকো হিংসা নকৰা ডাঙৰ ব্ৰত। সত্য, স্বাকৰণ, ব্ৰহ্মচৰ্য, ঐহিক সম্পদত মোহ নথকা, সাত্বিক আহাৰ ভক্ষণ কৰা, মিঠাচাৰ ত্যাগ কৰা, সৰ্বধৰ্ম প্ৰতি সমভাৱ ৰখা, শাৰীৰিক পৰিশ্ৰম কৰা, নিৰ্জন স্থানত পদ্মাসনত বহি পৰম ব্ৰহ্মক কেনেকৈ লাভ কৰিব পৰা যায়, এই 11টা ব্ৰতকে কৈছে একাদশী ব্ৰত। আৰু দ্বাদশ স্কন্ধত প্ৰকাশ কৰিছে সমস্ত কৰ্মখিনি কৰাৰ পাছত হৃদয়ত থকা পৰমাত্মাক কেনেকৈ লাভ কৰিব পৰা যায় হ'ল দেহ ভাগৱত। ওম নমো ভগৱতেই বাসুদেৱায়। যদি ওম বুলি প্ৰকাশ কৰা হয়, ব্ৰহ্মা বিষ্ণু মহেশ তিনিজনকে স্মৰণ কৰা হয়।
যদি শব্দ প্ৰকাশ হয় তেতিয়াহ'লে বিষ্ণুকে স্মৰণ কৰা হয়। ইয়াত শব্দৰ গাঁথনি আছে ওম। ন শব্দই কৈছে নাই, আৰু মু শব্দটোৱে কৈছে মই পুত্ৰ ধনজন ভাৰ্যাৰ মোহত আসক্ত হৈ পৰিলোঁ, তাৰ পৰা তুমি মোক উদ্ধাৰ কৰা। ভগৱতেই ভ শব্দই কৈছে মই ভক্তিহীন, তুমি মোক ভক্তি কৰিবলৈ শিকোৱা। আৰু গটোৱে কৈছে মই মায়াৰ গৰ্তত সোমাই পৰিলোঁ প্ৰভু, তাৰ পৰা তুমি মোক উদ্ধাৰ কৰা। ৱাব্বৰটোৱে কৈছে যিটো যোনি জাতৰ জন্ম, বাৰে বাৰে অহা যোৱা আছোঁ প্ৰভু, তাৰ পৰা তুমি মোক উদ্ধাৰ কৰা। দন্তীয়া তত একাটোৱে কৈছে পৰিত্ৰাণ কৰা, তুমি তাৰ পৰা পৰিত্ৰাণ কৰা, উদ্ধাৰ কৰা। ই হ'ল ভগৱতেই নমো ভগৱতেই বাসুদেৱায়। বা শব্দটোৱে কৈছে মোক শুদ্ধ বাক্যমিত ক'বলৈ শিকোৱা। সু শব্দটোৱে কৈছে সুকৰ্ম মাধ্যমেৰে মই তোমাক কেনেকৈ লাভ কৰিব পাৰোঁ, তুমি মোক এখন কৃপা কৰা। দন্তীয়া দত একাৰটোৱে কৈছে যে দেহান্তৰত তুমিয়ে সত্য, আমি সকলো অসত্য। ৱাব্বৰ আকাৰটোৱে কৈছে 84 লক্ষ যোনিৰ গৰ্ভে জন্ম লোৱাৰ পাছতে প্ৰভু মই এই স্থূলতে ধাৰণ কৰি মৰ্ত্যত আহি তোমাৰ এই লীলাত মই আবদ্ধ হ'লোঁ। প্ৰভু তোমাৰ এই মায়া সংসাৰ লীলাৰ পৰা, এই নৰকৰ পৰা মোক তুমি উদ্ধাৰ কৰা। জীৱ স্তুতি কৰিছে। আৰু অন্ত্যেষ্ট ইয়টোৱে কৈছে যে প্ৰভু যিয়েই পথ যোনি জাতৰ যিটো পথ, এই যাতায়াতটো ৰুদ্ধ কৰি দিয়া প্ৰভু, এই পথটো মোক বন্ধ কৰা, তুমি মোক ইয়াৰ পৰা উদ্ধাৰ কৰি লৈ যোৱা, তোমাতে মোক লীন নিয়া। ইয়ে হ'ল গুৰুসকল আই মাতৃ হ'ব নমো ভগৱতেই বাসুদেৱায়। বাৰু এতিয়া আমি দশম স্কন্ধৰ আমি আদ্য ভাগত আৰম্ভ কৰিছোঁ। গুৰুজনা শংকৰদেৱে বৰ সুন্দৰভাৱে মাধৱ, মা শব্দ হ'ল লক্ষ্মী, ধৱ শব্দই হ'ল প্ৰতি, আই লক্ষ্মী ব্ৰহ্মাণ্ডপতি কৃষ্ণ, তেওঁ পূৰ্ণ ব্ৰহ্ম কৃষ্ণ, যাক আমি নাৰায়ণ বুলি কোৱা হয়, যিজন বৈকুণ্ঠ স্বামী, তেওঁক স্তুতি মিনতি কৰিছে। যাৰ আজ্ঞাত ব্ৰহ্মা হৰ সমস্ত সকলে সদায় সেৱা কৰি থাকে, তেনে পৰম ব্ৰহ্ম প্ৰভু তোমাৰ চৰণত মই শত সহস্ৰ সেৱা নিবেদন কৰিলোঁ। আৰু বিশেষকৈ এই পদ কিবা কি প্ৰকাশ কৰিবলৈ যাওঁতে তাত বহুতো ভুল ভ্ৰান্তি অপৰাধ হ'ব পাৰে। গতিকে সাধুগুৰু মহন্তসকল আপোনাক মোৰ ভুল ত্ৰুটিবিলাক ক্ষমা কৰি দিব। ঠিক তেনেকৈ গুৰুসকল আই মাতৃ হ'ব, আমিও সুদূৰ বহুত দূৰৰ পৰা নগাঁও জিলাৰ পৰা আহিছোঁ। আপোনাসৱৰ আমাৰ গুৰুজনা লংকেশ্বৰ নাথদেৱৰ নিমন্ত্ৰণ কৰ্মে আহি আপোনাসৱৰ মাজত উপস্থিত হ'লোঁ। নিশ্চয় আমি মূঢ়মতি, কৃষ্ণৰ সেৱা ভক্তি একো নাজানো, মুখত যি আহিছে তাকেই প্ৰকাশ কৰিছোঁ। নিশ্চয় কৃষ্ণৰ কথা ক'বলৈ যাওঁতে বহুতো ভুল ত্ৰুটি হ'ব পাৰে। গতিকে সহস্ৰ ভুলৰ আমি ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। আৰু বিশেষকৈ এই চাৰদাপাৰাৰ যিমান যুৱক যুৱতীকে আদি কৰি শিশুসকললৈকে, আৰু যিসকলৰ তৰ্পণ স্মৃতি পূৰ্বপুৰুষ যিসকলে মহান অনুষ্ঠানৰ আয়োজন কৰি আজিও আপোনাসৱৰ মাজত এই স্মৃতি এটা জীয়াই ৰাখিলে, এই মহা অনুষ্ঠানৰ আয়োজন আজিলৈকে সি জীৱিত হৈ আছে। গতিকে এই চাৰদাপাৰাৰ বাপ বান্ধৱসকল, বৰ্জৰ গোপীসতী গাই মাতৃ হ'ব, আপোনাসৱলৈ আমি সহস্ৰ আমাৰ সেৱা নিবেদন কৰিলোঁ। আৰু সমস্ত ভুলৰ ক্ষমা প্ৰাৰ্থনা বিচাৰি আমি আপোনাসৱক আমাৰ সেৱাভাগ আগবঢ়াইছোঁ। নিশ্চয় আপোনাসৱে এই মূঢ়মতি মুখেৰে কৃষ্ণৰ কথা শুনিব। ইয়াতে পদে এটা বস্তু প্ৰকাশ কৰিছে, বিষয়ৰ বৈষয়িক সম্বন্ধ থকা লোকসকলে, যাৰ বিষয় বিষধৰৰ যাৰ পূৰ্ব প্ৰভাৱ পৰিছে, যাৰ শৰীৰত বিষধৰ আৰু বিষয়ৰ সম্বন্ধ আছে, সেইসকলে কিন্তু কৃষ্ণৰ কথাত কাণ নাপাতে। এই অনুষ্ঠানত বহি থাকিলেও তেওঁক বিষয়ে টানি লৈ গুচি যায়। ইয়াত যদিও গুৰুসকল বহি আছে, আই মাতৃ সভা আছে, কিন্তু মনটো হ'লে ইয়াত লাগি থকা নাই সকলোৰে। বিষধৰে টানি লৈ গুচি গ'ল।
আপোনালোকে অকণমান যত্ন কৰক। যদি এই জীৱক গতিমুক্তি দিয়াবলৈ যদি ইচ্ছা থাকে, মন প্ৰাণক একত্ৰিত কৰক, ইন্দ্ৰিয়বিলাকক নিয়ন্ত্ৰণ কৰক, আৰু বিষয় সমস্ত পৰিহাৰ কৰি আজিৰ দিনটো একান্ত নিষ্ঠাবান হৈ কৃষ্ণৰ কথা শুনক। নিশ্চয় কৃষ্ণই কৃপা কৰিব। কৃষ্ণ হেন জানি সাৱধানে শুনা নৰে, নাহি ধৰ্ম কৃষ্ণ কথা শ্ৰৱণত পৰে। তপ জপ যজ্ঞ মহা দান তীৰ্থস্থান, কোটি ভাগ নুহি কৃষ্ণ কথাৰ সমান। পৰীক্ষিত নিপে পাছে পুষন্ত সুকত, চন্দ্ৰ সূৰ্য বংশৰ কহিলা কথা যত, পাছে নাৰায়ণে যদু বংশে বতৰি, কহিও কেন কৰ্ম কৰি লন্ত্ৰ হৰি। মহাজ্ঞানী গণে যাক গাৱেয় বিশ্ৰাম, সংসাৰয় সৌধ কৰ্ণৰুয় ভিৰাম। হেন কৃষ্ণ কথা নুশু নিব কোন নৰে, একে মহাপাপী আত্ম ঘাত পৰে। কৃষ্ণ কৃষ্ণ হে গুৰু সবাই মাতৃ হ'ব। তপ জপ জাগ যজ্ঞ যিমানেই নকৰক কিয় কৃষ্ণৰ নামৰ সমান হ'ব নোৱাৰে। এই কলিৰ পূৰ্ণ প্ৰভাৱ পৰিল। এই কলি বৰ্তমান পাৰ্থিৱ জগতত, এই কলিয়ে সমস্ত জীৱক গাত কৰি পেলালে। কলিয়ে সকলোবিলাকে নৰকত সুমুৱাই পেলালে। নৰক কুণ্ড কৈছে পাপাত্মা, পাপীৰ দেহ, এই নৰকত সকলো মজি আছে। এই পাপৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে যিজনে শ্ৰদ্ধাপূৰ্বক কৃষ্ণৰ কথা শুনে, যেনেকৈ ৰামচন্দ্ৰ আৰু কৃষ্ণ চন্দ্ৰ বংশ আৰু সূৰ্য বংশৰ কথা এটা প্ৰকাশ কৰিছে। যেহি ৰাম সেহি কৃষ্ণ, যেহি কৃষ্ণ সেহি হৰি, আৰু যেহি হৰি সেহি নাৰায়ণ। গতিকে যুগে যুগে মাত্ৰ নামবিলাকে পৰিৱৰ্তন হৈ থাকে। যি যুগৰ যি ধৰ্ম আমাক কৈছে কলিত হৰি নামে শ্ৰেষ্ঠ, নামৰ বাহিৰ আৰু জীৱ তৰিব নোৱাৰে। গতিকে গুৰুসকল, যিটো দেহত নামৰ পূৰ্ণাংগ প্ৰভাৱ পৰিব, সেইটো দেহত কলিয়ে গাত কৰিব নোৱাৰে, আৰু সেই দেহটো বৈকুণ্ঠময় হৈ থাকে, বৈকুণ্ঠপুৰী সেই দেহটো। গতিকে যিসকল চতুৰ মনুষ্য, তেওঁ য'তেই যি কৰ্মকেই কৰি নাথাকক কিয়, কৈছে মুখেৰে কৃষ্ণৰ নাম প্ৰভাৱ পাই থাকে। তেওঁ হাতে কৰ্ম কৰা, কৰ্ম ত্যাগ কৰি আমাক হৰি নাম ল'বলৈ দিয়া নাই। বোলে কৰ্মৰ মাজতেই বোলে হাতেৰে কৰ্ম কৰা, মুখেৰে ভগৱন্তৰ নাম লোৱা, প্ৰভুৱে তাতেই কৃপা কৰিব। কিন্তু কৰ্ম কৰিবলৈ যোৱাৰ আগতে, যিকোনো কৰ্ম কৰাৰ আগতেই আমি সদায় কৰ্মটো ভাল কিংবা বেয়া যিয়েই নহওক, আমি ভগৱন্তৰ চৰণত অৰ্পণ কৰিব লাগে যে প্ৰভু, মই মূঢ়মতি, এইটো ভাল কিংবা বেয়া মই নাজানো,
তোমা কৰ্ম নকৰিলে নহয়, মই তোমাতে অৰ্পণ কৰি কৰ্মটো কৰিলোঁ, তেতিয়া ভগৱন্তই নিশ্চয় কৃপা কৰিব আমাক। সেইকাৰণে কৈছে এই কলিৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে কলিয়ে সকলোকে বান্ধিলে, মেৰিয়াই পেলালে। এই কলিৰ পৰা পৰিত্ৰাণ পোৱাৰ যিটো ইচ্ছা যিসকলৰ থাকে সেইসকলৰ কাণত কৃষ্ণৰ নাম প্ৰৱেশ হয়। আৰু যিসকলৰ বিষয়ৰ লগতে সম্বন্ধ থাকে, এই বিষয় বিষদৰে যাক বান্ধি ৰাখিছে তেওঁৰ কাণত কৃষ্ণৰ নাম প্ৰকাশ নহয় আৰু তেওঁ কৃষ্ণৰ কথা শুনিবও নোৱাৰে। কৃষ্ণৰ কথা শুনিলে কাণত হুল জেঙে বিন্ধা নিচিনা পায়। আৰু কেনেকৈ অনুষ্ঠান এৰি যাব তেওঁৰ মনলৈ সেই ভাৱটোহে সদায় আহি থাকে। গতিকে আপুনি মই জীৱশ্ৰেষ্ঠ, এই জীৱশ্ৰেষ্ঠ মনুষ্য শৰীৰ নৰ বুলি কৈছে, জীৱশ্ৰেষ্ঠ নৰ। ভগৱন্তৰ সৃষ্টি চাৰিমুঠি জীৱৰ ভিতৰত এই নৰেই শ্ৰেষ্ঠ। এই ইয়াতেই গুৰুদেৱো পতিত পৰিছে, গুৰু পাপত সোমাই আছে জীৱৰ লগতে। ভগৱন্ত তেওঁ পাপৰ ঘাৰাত সোমা, এতিয়া তেওঁক উদ্ধাৰৰ কাৰণে এই মনুষ্য একে জীৱশ্ৰেষ্ঠ, যাক কৈছে জ্ঞান বিবেক গৰিমা সকলো আছে। গতিকে আপুনি মই জ্ঞান আৰু বিবেকক অৰ্পণ কৰি যদি শুদ্ধভাৱে কৃষ্ণৰ নাম প্ৰকাশ হ'লে তেতিয়াহ'লে মোৰ গুৰু উদ্ধাৰ হৈ যাব। নহ'লে গুৰু পাপত সোমাল, এই গুৰুক উদ্ধাৰৰ কাৰণে কৃষ্ণ নামৰ নিতান্ত প্ৰয়োজন। গতিকে গুৰুসকল, সেইকাৰণে আমাক ইয়াত কৈছে যে যিজনে শুদ্ধভাৱেৰে কৃষ্ণৰ শৰণ ল'লে, বাৰু আমাৰ নিশ্চয় গোটেইসকল শৰণীয়াই গুৰুসকল নহয়নে বাৰু? সকলোতো গুৰুৰ কাষ চাপিল, শৰণটো সকলোৱে ল'লে। কিন্তু আমি আকৌ কি দেখা পাওঁ, শৰণ বুলি ক'লে যে গুৰুৰ গৃহলৈ এদিন গ'লোঁ, গুৰুৱে কেইফাঁকিমান মন্ত্ৰ লিখি দিলে, আমি তাকেই শৰণ বুলি ভাবি লওঁ, নহয়নে বাৰু? আৰু এই শৰণৰ ব্যৱস্থাটো কেতিয়া কৰে? আমাৰ বৈবাহিক সম্বন্ধৰ পাছত মা দেউতাই পঠাই দিলে গুৰুৰ গৃহলৈ যোৱা, কাৰণ নহ'লে ৰাইজৰ আগশাৰীত আগস্থান ল'ব নোৱাৰিবা, তুমি মেধি হ'ব নোৱাৰিবা, নামতি পাঠেক হ'ব নোৱাৰিবা, শৰণ লোৱাগৈ। গুৰুৰ গৃহলৈ গ'লোঁ, গুৰুৱে কাগজ এখনতে কেইফাঁকিমান মন্ত্ৰ লিখি দিলে, এখন লোৱা বাচা তোমাক দিলোঁ, এইখিনি প্ৰাথমিক উপচাৰ। কিন্তু আমি এদিনেই যি গুৰুৰ লগত সম্বন্ধ কৰিলোঁ, তাৰপিছত গুৰুৰ লগত আমাৰ সম্বন্ধ নাইকিয়া হ'ল। আৰু লিখি দিয়া গুৰু মন্ত্ৰ কেইফাঁকি আনি সোমোৱাই দিলোঁ চুঙা ফুকত, টেবুলৰ ডায়েৰত সোমোৱাই থৈ দিলোঁ। গুৰুৱে লিখি দিলে, আমি আনি তাত থৈ দিলোঁ। তাৰমানে শৰণ ল'লোহে। শৰণ যে এটা ক্ৰীড়াশীল, যে সদায় যে আমাৰ হৃদয়ত থকা কৃষ্ণৰ লগত যে আমাৰ এটা যে সম্পৰ্ক সদায় যে চলি থাকিব লাগে, অজপা জপ অবিৰাম অবিশ্ৰাম, আৰাম নাই। আপুনি মই ক'ব নোৱাৰেকে 24 ঘণ্টাত 21,600 বাৰ মধুসূদন নাসিকা দুৱাৰে এখন হৰিদ্বাৰ বুলি কৈছে। হৰিদ্বাৰ ধাম হ'ল দুটা, মুখখন বদৰিকাশ্ৰম ধাম। এই মুখেৰে কৃষ্ণ নাম প্ৰকাশ হৈছে, আকৌ হৰিদ্বাৰ ধামেৰে ভগৱন্ত আছে, অবিশ্ৰাম নাম চলি আছে। সেইকাৰণে কৈছে এই নামৰ লগত সম্বন্ধ ৰাখিব পাৰিব লাগিব, তেতিয়াহে শৰণ হ'ব। শৰণ এটা গীতাৰ কনচেপ্ট হয় আৰু ভজন হ'ল ভাগৱতৰ। গতিকে যেতিয়ালৈকে আমি ত্যাগী নহওঁ, বৈৰাগী হ'ব নোৱাৰোঁ, যেতিয়ালৈকে হৃদয়ত থকা কৃষ্ণৰ লগত এটা মধুৰ সম্পৰ্ক গঢ়িব নোৱাৰোঁ, তেতিয়ালৈকে আমাৰ শৰণ হোৱা নাই। গতিকে গুৰুসকল, এটা ক্ৰীড়াশীল হৈ থাকিব লাগিব, ঈশ্বৰৰ লগত নামৰ সম্পৰ্ক থাকিব লাগিব 24 ঘণ্টা, তেতিয়াহে শৰণ। সেইকাৰণে কৈছে তপ জপ যাগ যজ্ঞবিলাক নামৰ সমান হ'ব নোৱাৰে। আৰু যিজন চতুৰ ব্যক্তি, চতুৰ মনুষ্য, তেওঁ য'তেই নেথাকক কিয় দুষ্ট প্ৰকৃতিৰ লগত তেওঁ সোমাই থাকিলে তেওঁ নামৰ লগত সম্বন্ধ ৰাখি থাকে, দুষ্ট সাংসাৰিক প্ৰকৃতি আৱৰ্জনাই তেওঁক বান্ধিব নোৱাৰে। কিন্তু গতিকে ইমান এটা সুন্দৰ এই মহা অনুষ্ঠান, এতিয়া আজি চাওক কিমান কষ্টৰে এই অনুষ্ঠানৰ আয়োজন কৰিছে। সুদূৰ ইমান দূৰৰ পৰা ৰাতিপুৱা 9টাত গাড়ীত গৈছোঁ, প্ৰায় 7টা 7:30 মানতে আমি আহি উপস্থিত হৈছোঁ। কিহৰ কাৰণে? তেওঁ আনিছে, আমাৰ আহিবলৈ সাধ্য নাই, আনিছে তেওঁ। তেওঁ আনিছে, তেওঁ কৈছে, মই কোৱা নাই, মোৰ ক'বলৈ সাধ্য নাই। বৰ্তমান তেওঁ কৈ আছে, আপোনালোকে একাগ্ৰ হৈ
অন্তৰাত্মা তেওঁতে অৰ্পণ কৰক, সমস্ত পাপৰ পৰা তেওঁ উদ্ধাৰ কৰিব। কৃষ্ণ। আৰাম দুৰ্ঘুৰ সাগৰ সেনা বল কৌৰৱৰ দুৰ্ণ ভীষ্ম কৰ্ণ তাত কুম্ভীৰ মগৰ আৰাম মূৰ পিতামহ বৰ্গে কৃষ্ণ নৌকা পাই লীলায়ে তৰিলা তাক গোখোজ পৰাই আৰা মূৰ দেহ দহিলে দূৰ নিৰব্ৰহ্মৰে ৰাখিলা মাধৱ পখী গৰ্ভৰ ভিতৰে হেন ইষ্ট দেৱ মূৰ প্ৰভু দামোদৰ আৰাম কহি শুনিবুতান চৰিত্ৰ বিস্তৰা আৰাম কিহেতু বধিলা কৃষ্ণ কংস মাতুলক পিতৃগৃহ এৰি কেনে গৈলা গকুল মনুষ্য শৰীৰে আছি লন্ত্ৰ কত মানে বিঞ্চি বংশ কহিনে বন শিলা কোন মানে আৰাম কতে কভাৰ জাক বিহাই লন্ত যদুৰাই কহিউক মুনি শুনি বাক শ্ৰদ্ধ যায় হৰি কথা অমৃত পিয়ন্তে তজুমুখে নাই সুধা তৃষ্ণা নবাধয় একো দুখে। কৃষ্ণ কৃষ্ণ হে গুৰু বাবাই মাতৃ হ'ব। ৰজা পৰীক্ষিতে বৰ আগ্ৰহ প্ৰকাশ কৰিছে কৃষ্ণৰ কথা শুনিবৰ কাৰণে, কিন্তু সুকে হ'লে প্ৰথমেই পৰীক্ষিতক বান্ধিছিল, কাৰণ গুৰু আৰু শিষ্যৰ এটা মধুৰ সম্পৰ্ক এইটো যে সেই পৰীক্ষিত মোৰ ভিতৰত দেখুওৱা অগ্নি তীব্ৰতৰ অগ্নি উথল পাথলভাৱে ব্ৰহ্মকুণ্ডত জ্বলন হৈ আছে, মই তাক এৰি দিবলৈ সুবিধা পোৱা নাই। আৰু তোমাৰ নিচিনা একান্ত এজন আজি শিষ্য পালোঁ, মোৰে অগ্নি কোৱা মই এতিয়াহে তাক নুমুৱাব পাৰিম, কাৰণ মোৰ ভিতৰত এই ব্ৰহ্মকুণ্ডত একোৱা অগ্নি প্ৰকাশ হৈ আছে, কাৰণ মই বৈকুণ্ঠৰ মহাশাস্ত্ৰ মই প্ৰকাশ কৰিবলৈ মই সুবিধা পোৱা নাই। মোৰ ভিতৰত উগুল থুগুল হৈ আছে, মই এজন শিষ্যৰ অভাৱৰ কাৰণে মই কথাখিনি প্ৰকাশ কৰিব পৰা নাছিলোঁ। আজি তোমাৰ নিচিনা এজন মহান শিষ্য মই পাই মই বৈকুণ্ঠৰ মহাশাস্ত্ৰৰ কথা প্ৰকাশ কৰিম। আৰু তোমাৰ পূৰ্বপুৰুষসকলৰ এটা পৰীক্ষিতেই তেওঁ আগ্ৰহ প্ৰকাশ কৰিছে, কৰ্ণ দুৰ্ণকে আদি কৰি মোৰ পিতামহসকল যিসকল কৃষ্ণৰে বংশৰ, এইসকল গোটেইবিলাক আমিও কৃষ্ণ বংশৰ, আমি কৃষ্ণ বংশৰ বাহিৰৰ নহয়, আমি সকলো তেওঁৰে সন্তান। যদি সন্তানবিলাকে বেয়া কৰ্ম কৰে পিতাই অন্তৰত কিমান দুখ পাব বাৰু, হয়নে নহয় গুৰুসকল? বাৰু সাংসাৰিক মায়া গৃহতেই আমি ধৰি ল'লোঁ, মায়া গৃহৰ যি পুত্ৰ পৰিবাৰৰ কথাটো লৈ আহিছোঁ, যদি পুত্ৰ অধৰ্মী হ'ল, দুৰাচাৰী যদি হ'ল, মাক বাপেক যিমানেই ভাল মানুহ নহওক কিয়
সেই কোৱা অগ্নিত জ্বলি জ্বলি মৰে পুত্ৰ কৰ্মৰ কাৰণে পিতা মাতা অশান্তি। ঠিক তেনেকৈ আজি আমাৰ পিতা হ'ল কৃষ্ণ জগতৰ ঈশ্বৰ পৰমাত্মা, তেওঁৰে আমাৰ পিতৃ। এই জীৱবিলাক তেওঁৰ পুত্ৰ। যদি পুত্ৰসকলে আহি সংসাৰত যদি বেয়া কৰ্ম কৰি ফুৰে, তেতিয়াহ'লে পিতাই অন্তৰত কিমান দুখ পাইছে বাৰু আমি কথাটো ভাবি চাইছোঁনে বাৰু এবাৰ? নাই। সেইকাৰণে গুৰুসকল, আজি শুক মহাশয় পৰীক্ষিতৰ আগত প্ৰকাশ কৰিছে এই কথাবিলাক, শাস্ত্ৰৰ সন্মতৰ কথা, যি আমাৰ দেহত ইয়াত সন্নিৱিষ্ট হৈ আছে। যে হে অৰ্জুন, মাত্ৰ তুমি মোক 3টা বস্তু দিয়াত 1 নম্বৰ তোমাৰ মনটো মোক দিব লাগিব। তুমি দিব পাৰিবা নে নোৱাৰিবা? বোলে পাৰিম গুৰুদেৱ। আৰু দ্বিতীয়তে তোমাৰ যিটো তুমি বাক্য দিয়া যে মই কৃষ্ণৰ কথা মই হৃদয়ত মই কথাষাৰ মই গ্ৰহণযোগ্য কৰি লওঁ, আৰু তোমাৰ শৰীৰটো মোক দান কৰা। এই 3টা বস্তু মই তোমাৰ পৰা বিচাৰিছোঁ, বাক্য, মন আৰু শৰীৰ। এই 3টা মোক অৰ্পণ কৰা, আৰু তুমি ভাবিব লগা একো নাই। ঠিক তেনেকৈ এতিয়া বৰ সুন্দৰভাৱে এই কথাখিনি প্ৰকাশ কৰিছে। তোমাৰ পূৰ্বপুৰুষ পিতামহসকলো এই কৃষ্ণৰ কৃপা পাত্ৰই সেইসকল তৰি গ'ল। আৰু আজি তুমি যে মোৰ শিষ্যতা গ্ৰহণ কৰিলা, আৰু মই তোমাৰ গুৰু হৈ আজি মই তোমাক সুন্দৰভাৱে কৃষ্ণৰ কথা প্ৰকাশ কৰিম। কাৰণ ঠিক তেনেকৈ আজি গুৰু শিষ্যৰ এটা মধুৰ সম্পৰ্ক। আৰু যেতিয়া তুমি মাতৃগৰ্ভত আছিলা, ব্ৰহ্মাস্ত্ৰ নিক্ষেপ কৰিছিলে অশ্বত্থামাই। দ্ৰোণাচাৰ্যৰ গুৰুপুত্ৰ অশ্বত্থামা, তেওঁ ব্ৰহ্মশৰ নিক্ষেপ কৰিছিলে পঞ্চ পাণ্ডৱক সবংশে ধ্বংস কৰাৰ তেওঁ চিন্তা কৰিছিলে। কিন্তু সেই সময়ত তোমাক প্ৰভু ভগৱন্ত কৃষ্ণই পৰম মহাবিষ্ণুৱে তোমাক ৰক্ষা কৰিলেগৈ। মাতৃগৰ্ভত, উত্তৰাৰ গৰ্ভত যেতিয়া আছিলে অভিমন্যুৰ উত্তৰাৰ পুত্ৰ পৰীক্ষিতৰ নাতি, পৰীক্ষিত অৰ্জুনৰ নাতি, যেতিয়া উত্তৰাৰ গৰ্ভত আছিল থাকোঁতে অশ্বত্থামাই ব্ৰহ্মাস্ত্ৰ নিক্ষেপ কৰিছিলে সমস্ত বংশটো নিশেষ কৰিবৰ কাৰণে। আৰু তেতিয়া উত্তৰাই অশ্বত্থামাৰ অস্ত্ৰ সহ্য কৰিব নোৱাৰি, তেতিয়া তেওঁ প্ৰাণনাথ সেই কৃষ্ণক স্মৰণ কৰিলে, হে প্ৰাণনাথ, হে প্ৰভু, তুমি মোক ৰক্ষা কৰা। ইয়াৰ গুদাৰ্থ তত্ত্বটো আৰু বেলেগ দেই, আমি প্ৰকাশ নকৰোঁ বাৰু। ইয়াৰ যি ভিতৰৰ বস্তুটো পুৰুষ প্ৰকৃতি মহামিলনৰ ফলত এই অস্ত্ৰপাত ব্যৱহাৰ হয়, আমি সেইটো সীমিত ৰাখিছোঁ। অৰ্থাৎ তেতিয়া প্ৰাণনাথ কৃষ্ণই, মহাবিষ্ণুৱে, সেইজনে যে সি কৃষ্ণ সেই বিষ্ণু, শংখ চক্ৰ গদা পদ্মধাৰী মহাবিষ্ণু আহি উত্তৰা গৰ্ভত প্ৰৱেশ হৈ গ'ল। তেওঁ হৃদয়তে আছে। যদি বিষ্ণু বুলি কোৱা হয় বা কৃষ্ণ বুলি মাতা হয় বহুত পলম হ'ল হয়, কিন্তু যেতিয়া প্ৰাণনাথ বুলি ক'লে তৎক্ষণাতে চতুৰ্ভুজ মূৰ্তি ধাৰণ কৰি তেওঁ সন্মুখত খাৰা হৈ গ'ল। অশ্বত্থামাৰ যি ব্ৰহ্মাস্ত্ৰ নিক্ষেপ হৈছিলে, তেওঁ সন্মুখত খাৰা হৈ নিজৰ ভক্তক ৰক্ষা কৰিলে উত্তৰা। আৰু সেই সময়তে ৰজা পৰীক্ষিতে দৰ্শন পাইছিলে মহাবিষ্ণুৰ। গতিকে তেওঁ বিষ্ণু দৰ্শন পোৱাৰ কাৰণে তেওঁ এটা নাম আছিলে বিষ্ণুৰাত। আৰু সকলোবিলাক বস্তু পৰীক্ষা নিৰীক্ষা কৰিয়ে তেওঁ গ্ৰহণ কৰিছিলে। গতিকে তেওঁৰ নাম পৰীক্ষিত। তেওঁ পৰীক্ষাত মাতৃগৰ্ভত থাকোঁতে উত্তীৰ্ণ হৈছিলে। গতিকে গুৰুসকল, আমি তেনেকৈ পৰীক্ষিতৰ অৰ্থ হ'ল ক্ষয় ৰোগ, ক্ষয়প্ৰাপ্তি। ক্ষয়প্ৰাপ্তি, পৰীক্ষিতৰ অৰ্থ হ'ল ক্ষয়প্ৰাপ্তি। আপোনাৰ আমাৰ দেহটো যিমানেই যত্ন নকৰোঁগৈ দেহটো ৰাখিব নোৱাৰোঁ, ক্ষয় ৰোগে এপিনপে বিনাশ কৰিয়েই যাব। চাওকচোন বাৰু, ইমান সুন্দৰ শৰীৰটো এতিয়া মাথা চুলি নাইকিয়া হ'লে লাহে লাহে শৰীৰৰ ছালবিলাক খুপুটা খুপুটি পৰিব ধৰিছে। ক'লেই গ'ল, ক্ষয় ৰোগে গ্ৰাস কৰি আহি আছে। তাকেই কৈছে পৰীক্ষিত। যিমানেই যত্ন নকৰোঁগৈ ইয়াক ৰাখিব নোৱাৰোঁ। সেইকাৰণে কৈছে মাতৃগৰ্ভত থাকোঁতেই যিটো পৰীক্ষিতে বিষ্ণু দৰ্শন পালে, তেনে এজন পৰীক্ষিতৰ আজি এই অৱস্থা হ'ল। কিহৰ কাৰণে? মূঢ়মতি, চিন্তা নকৰাকৈ কৰ্ম কৰাৰ কাৰণে তেওঁ
আজি এই ব্যৱস্থাটো আহিল কাৰণেতো পূৰ্বৰ তেওঁৰ অভিশপ্ত ৰজা পৰীক্ষিত পূৰ্ব অভিশপ্তৰ কাৰণেই এই কৰ্মভুক্ত হৈ গ'ল। গতিকে গুৰুসকল আই মাতৃক হ'ব, আপোনা খবৰ আমি হ'ব। পূৰ্বৰ বহু পুণ্যৰ কাৰণেই আজি এই অনুষ্ঠানত বহি এনেকৈ কৃষ্ণৰ কথা শুনিবলৈ সক্ষম হৈছোঁ আমি। এইটো পূৰ্বৰ পুণ্য আছে, সেইকাৰণে ঈশ্বৰ কৃষ্ণই আপোনা হ'ব আমাৰ হ'বত এই মহান ক্ষেত্ৰৰ নাম এইখনে ক্ষেত্ৰ, এই ক্ষেত্ৰত ইয়াতে আপোনা হ'ব আমাক ইয়াত একত্ৰিত কৰিছে কৃষ্ণৰ কথা শুনিবৰ কাৰণে। সেইকাৰণে কৈছে যে তোমাৰ পূৰ্বপুৰুষসকলেও এই কৃষ্ণক, অৰ্জুনেও তোমাৰ ককায়েও ৰথৰ সাৰথি হিচাপে ব্যৱহাৰ কৰিছিলে, চাওক বাৰু। আৰু সেইসকলেও পুণ্য লাভ কৰিলে। আজিও তুমি ভালকৈ কৃষ্ণৰ কথা শুনা, তুমিও গতি মুক্তি লাভ কৰিবা। এই কথাটো কাক কৈছে গুৰুসকল? আমাৰ মন পৰীক্ষিতক যে, হে মন, যদি তুমি নিয়ন্ত্ৰণলৈ নাহা তেতিয়াহ'লে তুমি কৃষ্ণৰ কথা কৰ্ণ ভৰি শুনিব নোৱাৰিবা। যে মন ভাই, তুমি স্থিৰ হোৱা। অবুলহে মন ভাই ৰাম কৃষ্ণ বোল, ৰাম কৃষ্ণ নুবুলি তই কেনে ৰলি, ভুল মন ভাই ৰাম কৃষ্ণ বোল। গতিকে সেই মন, ৰাম বুলি কোৱা সংসাৰ তৰি যাবা। গতিকে গুৰুসকল, এই পাপময় মায়া সংসাৰ তৰিবৰ কাৰণে ই এটা হ'ল মহা ঔষধ। এই ঔষধ হ'ল কৃষ্ণৰ নাম। যিজনে সুন্দৰভাৱে কৃষ্ণৰ লগত সম্পৰ্ক গঢ়িলে তেওঁ এই সংসাৰ তৰি যাব, নহ'লে সংসাৰ তৰিব নোৱাৰে। কৃষ্ণ শুনি মুনি বুলি লন্ত্ৰ, ধন্য পৰীক্ষিত মাধৱৰ কথা তয়ে কান্ত ভৈল চিত, অকৃষ্ণৰ চৰিত্ৰ আবে শুনি উৎসুকে, এহি বুলি কহিবাক আৰম্ভিলা সুকে, উপজিলা ৰাজা হুয়া দৈত্য অসংখ্যাত, বলৰ দৰ্পত কৰে সন্ত্ৰক বিঘাত, তাৰ ভাৰ সহিবে ন পাৰিব সুন্ধৰি, ব্ৰহ্মাত শৰণ লৈলা ধেনু ৰূপ ধৰি। কৃষ্ণ কৃষ্ণ